আজি মই জিপিএছৰ বিষয়ে কিছু কথা আলোচনা কৰিম। জিপিএছ হ'ল গ্ৰেণ্টেড পেনশ্যন স্কিম। আমাৰ এই চৰকাৰখনে পুৰণি পেনশ্যন নিদিয়ে। তেওঁলোকে কৈ আছে যে অন্ধ্ৰ মডেল অৰ্থাৎ যদি আপুনি 25 বছৰ চাকৰি কৰিছে তেতিয়াহ'লে লাষ্ট বেচিক পেৰ 50% পাব পেনশ্যন হিচাপে, আৰু এইটো ফিক্স হ'ব। আৰু 20 বছৰ চাকৰি কৰিলে 35% পাব বেচিক পেৰ, আৰু 20 বছৰৰ কম কৰিলে 15,000 টকা ফিক্স পাব। এইটো তেওঁলোকৰ সিদ্ধান্ত, কিন্তু আমাৰ কৰ্মচাৰী আৰু সন্থাই মানি লোৱা নাই। আমাৰ অল ইণ্ডিয়াৰ অধ্যক্ষ, ৰাষ্ট্ৰীয় অধ্যক্ষ আমাৰ তেখেতে এই কথাটো মানি লোৱা নাই। অসমৰ আমাৰ অচ্যুতানন্দ হাজৰিকা দেৱ তেখেতো মানি লোৱা নাই। বিজয় কুমাৰ বন্ধু ৰাষ্ট্ৰীয় অধ্যক্ষ তেখেতো মানি লোৱা নাই। তেওঁলোকে কৈ আছে যে হুবহু পুৰণি পেঞ্চনে লাগিব, আমাক হুবহু পুৰণি পেঞ্চনে লাগিব। এওঁলোকে যিটো দিব খুজি আছে চৰকাৰে এইটো ফিক্স হ'ব, ইয়াত দিয়ে ইনক্ৰিমেণ্ট একো নাথাকে। এটা ফিক্স পেঞ্চন এটা হ'ব। যদি আপুনি 10,000 পায় নমৰালৈকে 10,000 পাই থাকিব। সেয়ে আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু তেখেতে কৈছে যে 110% মানে পুৰণি পেঞ্চন হ'বই। এটা কথা, যিসকলে আমাৰ চাকৰি কৰি আছে তেওঁলোকে মোটামুটি চলি আছে, আৰু যিসকলে ৰিটায়াৰ হৈছে, ৰিটায়াৰ হোৱাবিলাকে 1,1200-1,800 টকা পাই আছে। তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈ আছে। বহুত অসুবিধা হৈছে। মই নিজে 1,800 টকা পাওঁ। গতিকে মই চৰকাৰক বিনম্ৰ অনুৰোধ জনালো যে আমাৰ শিক্ষক কৰ্মচাৰীখিনিক জীয়াই ৰাখক। পুৰণি পেঞ্চন আগৰ পৰাই চলি আছে আৰু এতিয়াও চলি থাকিব। চাকৰি কৰিলে কিবা পেঞ্চন নোহোৱা এটা কথা থাকে নেকি? চাকৰি কৰিছে পেঞ্চন হ'ব। এইটো পেঞ্চন নোহোৱা কথাটো এইটো নাই। গতিকে আপোনালোকে এইবিলাক অন্ধ্ৰ মডেল 50% এইবিলাক বাদ দি আপোনালোকে পুৰণি পেঞ্চন দি আমাৰ শিক্ষক বা কৰ্মচাৰীখিনিক এই পৃথিৱীত জীয়াই ৰখাৰ এটা বাট উলিয়াই দিয়ক। দুনাই অনুৰোধ জনাইছোঁ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক যে আমাৰ পুৰণি পেঞ্চনখিনি আমাক আকৌ ঘূৰাই দিয়ক, পুৰণি পেঞ্চন বাহাল কৰক। সেইটো 100% দিবই লাগিব। আকৌ দুনাই অনুৰোধ জনাইছোঁ যেন আমাৰ পুৰণি পেঞ্চন আগৰ দৰে বাহাল ৰাখে।